নমস্কাৰ ৰাইজসকল, আপোনালোকে মোৰ ভিডিঅ'টো 2-3 মিনিট হ'লেও চাই যাব। মোৰ একদম হাতৰ বিষৰ এক্সাৰচাইজ মই দিব বিচাৰিছোঁ। মোৰ ভাগৰ এই হাতটো এনেকুৱা দাঙিব নোৱাৰে, এই পিছফালে দিব নোৱাৰে, চুলি খোপা বান্ধিব নোৱাৰে। সেইটোৰ কাৰণে মই আপোনালোকক এটা এক্সাৰচাইজ মই দিবলৈ বিচাৰিছোঁ। এই বাহুটো, এই হাতটো যদি তেনেকুৱা, এই হাতটো মোৰ বাহুটো এনেকুৱা বিষ হৈছিলে, মানে 15-20 দিনমান হৈ গ'ল। তাৰপিছত মই এতিয়া একটা এক্সাৰচাইজ মই কৰিছিলোঁ। সেইটো এক্সাৰচাইজৰ পৰা মোৰ এতিয়া বহুত আৰাম পালোঁ। মোৰ 15-20 দিনমান হৈ গ'ল এইটো বেমাৰৰ কাৰণে। মোৰ ভিডিঅ' শুব নোৱাৰে, এনেকুৱা জিনজিনাই থাকে, হাতটো পিছফালে দিব নোৱাৰে। যিকোনো কিবা এটা হাতটো দীঘল কৰিবলৈ যাওঁতে মানে ফুটুককৈ মানে একদম শিৰটো মানে টানি ধৰে, এনেকুৱা বিষ হৈ যায়, শুবই নোৱাৰে, তেনেকুৱা আছিলে। সেইটো কাৰণে মই এই এক্সাৰচাইজটো আপোনালোকক মই দিব বিচাৰিছোঁ। কাৰোবাৰ যদি হৈছে এইটো এক্সাৰচাইজো কৰিব পাৰে। যদি হৈছে মোক লাইক কমেণ্ট কৰি দিব, মানে কমেণ্ট কৰি দিব কাৰোবাৰ যদি বেমাৰ হৈছে। মই এতিয়া দেখুৱাব বিচাৰিছোঁ মোৰ এক্সাৰচাইজটো। আপোনালোকে ভালকৈ মনোযোগ দিবলৈ চাই যাব। হাতটো এতিয়া ভিডিঅ'টো মই অলপ নজৰা নিচিনা হৈছে। এতিয়া হাতটো এনেকুৱা কৰি এইটো এনেকুৱা কৰিছোঁ, এইটোৰ পৰা একদম হাতটো এনেকুৱা চিধা কৰি হাতটো, এই হাতটো একদম ডিঙিটো এনেকৈ কৰি দিব, এনেকুৱা। আৰু লাহেকৈ আনি আকৌ সেইটো এনেকুৱা কৰি দিব। তাৰপিছত আৰু একদম এনেকুৱা পূৰা এনেকুৱা কৰি দিব। বেছি নহয়, 5বাৰমান কৰিলে হৈ গ'ল। এতিয়া আকৌ আহিছোঁ, আকৌ এনেকুৱা কৰি দিছোঁ। একেবাৰে যিমান পাৰে ডিঙিটো পেলাই দিবি, মানে হাতটো একদম চিধা কৰি এই আঙুলিকেইটা তলত, এই আঙুলিকেইটা অলপ তলত পেলাব পাৰিলে বেছি ভাল, পেলাব লাগিব মানে এনেকুৱা। তাৰপিছত আৰু 2বাৰ গ'ল নহয়, এতিয়া আৰু একবাৰ লাহে 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 এনেকুৱাকৈ কৰিব লাগিব। 3বাৰ গ'ল, আৰু একবাৰ 4বাৰ, 5বাৰমান কৰিলে হৈ যায় আৰু সেইটোৱে। আৰু একবাৰ হৈ গ'ল 9। তাৰপিছত এতিয়া কি কৰিব লাগিব, এতিয়া কি কৰিব লাগিব, এতিয়া হাতটো এনেকৈ চিধা লৈ এইটো যিমান পাৰে এই হাতটো এনেকুৱা দবাই দিবি। এই হাতটো অলপ ওপৰত উঠাব, এই হাতটো এনেকুৱা দবাই দিব। যিমান পাৰে দবাই থাক, একদম শিৰটো গম পাই যায়, মানে তাত বিষটো এনেকুৱা। তাৰপিছত এই আঙুলিটো এইটো এনেকুৱাকৈ টানি থাকিব, এই পাৰিলে এইটো এনেকৈ উঠাই দিব, একদম এনেকুৱা। যিমান পাৰে এইটো, এই বস্তুটো একেলগত দবাব পাৰিলে বেছি ভাল, এনেকুৱা। বা এইটো এনেকুৱা দবাই, এইটো যিমান পাৰে এইটো এনেকুৱা দবাই দিব। এইটো একবাৰ হ'ল নহয়, তাৰপিছত আৰু একবাৰ কৰিম, এনেকুৱা আৰু একবাৰ কৰিম। যিমান পাৰে ইফালে দবা, এই বস্তুটো চিধা কৰ, এনেকুৱা কৰি 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 5বাৰমান কৰিব, এনেকুৱা। বহুত আৰাম পাব, বিষটো গম পাই যায়, মানে বস্তুটো বিষটো ক'ত আছে গম পাই যায়, একদম ডিঙিলৈকে পাইগৈ এই বিষটো। কেতিয়াবা শুওঁতে মানে বস্তুটো ছাইড হৈ যায়। এই ছাইড হোৱাৰ পৰা কেতিয়াবা এনেকুৱা হৈ যায় যে এই বস্তুটো, এইটো হাতটো আঙুলিকেইটা এনেকুৱা দবাই অকণমান ৰাখি থৈ দিব, এনেকৈ 1 মিনিটমান দবালে। তাৰপিছত এই বস্তুটো আকৌ এনেকুৱা দবাই দিব লাগে, এনেকুৱা। সেইটো কৰিলে মানে বহুত আৰাম পাব। কেতিয়াবা এনেকুৱা বিষ আহে, একদম জিন হৈ থাকে, এই জিনজিনাই থকাটো। এতিয়া মোৰ সেইটো কৰি পিনি মই এতিয়া কিমান ধুনীয়াছে আৰামছে হাতকেইটা ঘূৰাব পাৰোঁ, এনেকুৱাকৈ ঘূৰাব পাৰোঁ, এনেকৈ ঘূৰাব পাৰোঁ, তেনেকুৱাকৈ মানে একদম পূৰা ইফালে সিফালে কৰিব পাৰোঁ, এনেকুৱা কৰিব পাৰোঁ। তাৰপিছত সেইটো এনেকুৱা পিছফালে এনেকুৱা হাতটো দিব পাৰিছোঁ, এনেকুৱা। এইটো হাতটো দিব নোৱাৰে। চুলিটো বান্ধোতে এনেকুৱা কৰি বান্ধিব লাগিব, খোপা বান্ধোতে এনেকুৱা হাতটো এনেকুৱা কৰি থ'ব লাগিব বিষ হ'লে মানে। এতিয়া সেই এক্সাৰচাইজ কৰাৰ পৰা মই এতিয়া বিন্দাছকৈ খোপা বান্ধিব পৰা হৈ গ'ল। সেইটোৱে আৰু ৰাইজসকল, আপোনালোকে কাৰোবাৰ যদি হৈছে
সেই এক্সাৰচাইজটো একেবাৰে নেৰিব। সেই এক্সাৰচাইজটো কৰিলে মানে এই বাহু বিষটো বহুত আৰাম পাব। কাৰোবাৰ যদি হৈছে মোক কমেণ্ট লাইক কৰি দিব। মোৰ ইউটিউব চেনেলো আছে আৰু ফেচবুকো আছে, আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব দেই।